অসম চৰকাৰ হাই হাই অসম চৰকাৰৰ কাম নাই প্ৰতিবাদ অব্যাহত আছে উত্তাল হৈ আছে ৰাজপথ এইবাৰ কোকৰাঝাৰত জনজাতিৰ মৰ্যাদা বিচাৰি ৰাজপথ কপালে চাওতাল জনগোষ্ঠীৰ জনতাই সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত ৰাজপথলৈ ওলাল সহস্ৰাধিক জনতা কাৰিগাঁও হাইস্কুল খেলপথাৰৰ পৰা জয়পুৰ হাইস্কুল খেলপথাৰলৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে মূল ৪টা দাবীৰ সমৰ্থনত বাহিৰ কৰা হ'ল সমদল দাবী ১ জনজাতিকৰণ দাবী ২ ভূমিপট্টা প্ৰদান দাবী ৩ আদিবাসী শান্তি চুক্তি ৰূপায়ণ আৰু চতুৰ্থ দাবী জাতিগত প্ৰমাণপত্ৰ প্ৰদান অসম চৰকাৰে দৃষ্টি আকৰ্ষণ কৰাৰ দাবী জনাইছে অসমৰ বসবাস কৰা চাওতাল জনগোষ্ঠীক আপোনালোকে শীঘ্ৰেই জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু দ্বিতীয় কথা হৈছে অসমৰ বসবাস কৰা চাওতাল জনগোষ্ঠীখিনি আজি বহুত ভূমিহীন হিচাপে আছে আপোনালোকে শীঘ্ৰে অসমৰ বসবাস কৰা চাওতাল জনগোষ্ঠীখিনি মাটিৰ অধিকাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে লগতে আমি দেখিবলৈ পাইছোঁ ২০২২ চনত যিটো আদিবাসী শান্তি চুক্তি কৰিছিলে অসম চৰকাৰে আদিবাসী শান্তি চুক্তি কেৱল আজি চুক্তি হিচাপে আছে গতিকে অসম চৰকাৰক দাবী জনাইছোঁ আপোনালোকে অসম চৰকাৰ ভাৰত চৰকাৰে মিলি আপোনালোকে যি আদিবাসী ত্ৰিপাক্ষিক শান্তি চুক্তি আপোনালোকে কৰিছিলে যে অতি শীঘ্ৰেই আদিবাসী শান্তি চুক্তি থকা দফাসমূহ আপোনালোকে আখৰে আখৰে যাতে পালন কৰে তাৰ বাবে আমি দাবী জনাইছোঁ চাওতালসকলক আদিবাসী নহয় সুকীয়াকৈ প্ৰদান কৰিব জনজাতিৰ মৰ্যাদা চাওতাল জনগোষ্ঠী আজি সজাগ হৈছে সচেতন হৈছে আৰু সেইকাৰণে আমি চাওতাল জনগোষ্ঠী এইবাৰ ২৫ তাৰিখত যি জনজাতিকৰণৰ প্ৰতিবেদন ভাৰত চৰকাৰ তাতে পঠাব অসম চৰকাৰে সেই প্ৰতিবেদনখন আমি চাওতাল হিচাপতহে পঠাব বিচাৰিছোঁ চাওতাল জনগোষ্ঠী কোনোদিনাও আদিবাসী জনগোষ্ঠী নাছিল চাওতাল জনগোষ্ঠী কোনোদিনাও চাহ জনগোষ্ঠী নাছিল চাওতাল জনগোষ্ঠী অতীতৰ পৰাই চাওতাল আজিলৈকে চাওতালৰ ভৱিষ্যতে চাওতালে থাকিব সেইকাৰণে যি অধিকাৰ আমি ভাৰত চৰকাৰে অসম চৰকাৰক খুজিছোঁ সেই অধিকাৰটো আমি চাহ জনগোষ্ঠী হিচাপত নহয় আদিবাসী হিচাপতো নহয় চাওতালৰটো চাওতাল হিচাপে প্ৰদান কৰিব লাগে ২৬ত চৰকাৰ ওফৰাই দিয়াৰো হুংকাৰ দিলে প্ৰতিবাদকাৰীয়ে নিৰ্বাচন ঘোষণা কৰাৰ নিৰ্বাচনৰ আগতে চাওতালসকলক যদি জনজাতিকৰণ আৰু ভূমিৰ পট্টা চাওতাল জনগোষ্ঠীক যদি প্ৰদান নকৰে তেনেহ'লে অসম চৰকাৰে হুঁচিয়াৰ হ'ব লাগিব অসম চৰকাৰক উৰুৱাই দিব পৰা ওফৰাই দিব পৰা চাওতাল জনগোষ্ঠীৰ কেপাচিটি আছে আৰু সেইকাৰণে আমি চাওতাল জনগোষ্ঠীয়ে যি আন্দোলন ঘোষণা কৰিছোঁ আমাৰ দাবীসমূহ ফুলফিল নহ'লৈকে চাওতাল ছাত্ৰ সন্থাৰ যোগেদি এই আন্দোলন ধাৰাবাহিকভাৱে চলি থাকিব আৰু অনাগত দিনত চাওতাল জনগোষ্ঠীৰ যি অধিকাৰসমূহ যেতিয়ালৈকে সাব্যস্ত নহ'ব অসম চৰকাৰে আমাক যিমান ফুলফিল নকৰিব তিমান দূৰলৈকে চাওতাল জনগোষ্ঠী কিন্তু ক্ষান্ত নাথাকিব অৱশ্যে ২৫ নৱেম্বৰত ৰাজ্য চৰকাৰে কেন্দ্ৰলৈ প্ৰেৰণ কৰিব প্ৰতিবেদন সেই প্ৰতিবেদনৰ ওপৰতেই নিৰ্ভৰশীল সকলো ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱ মুছাহাৰীৰ সহযোগত কোকৰাঝাৰৰ পৰা ৰিনয় বসুমতাৰীৰ ৰিপৰ্ট প্ৰতিদিন টাইম